আর প্রবেশ করিয়া আহে সীতারণ লয় রাখে সুরি আহে অতি বিতু পর লয় রাখে সুরি আহে অতি বিতু পর আর গুরু গৃহে সরি যাই অতি রঙ্গ মর রাম হরি রাম হরি বোলা সর্ব জন রাম হরি রাম হরি বোলা সর্ব জন বাসাহত গুরুদেব গুরুদেব আমার সেবা গ্রহণ করো। নমস্তে অস্তু মহামায়ে শ্রীপীঠে সুরা পূজিতে যশুং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু। উঠা বাসাহত। গুরুদেব এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুরুদেব। বাৰু বাসাহত গুরুদেব মই শিকোৱা শ্লোকবোৰ আছেনে মনত? আছে গুরুদেব। লব গুরুদেব তুমি গোৱাচোন। ভাল গুরুদেব। ধিক বালং ক্ষত্রিয় বালং ব্রহ্মা তেজু বালং বালং একানে ব্রহ্মদ্রতেনা সর্বস্তানি হস্তানি মে। সুন্দৰ হৈছে লব, তুমি বৰ সুন্দৰকৈ মনত ৰাখিছা। কুশ গুরুদেব এইবাৰ তুমি কোৱাচোন। ভাল গুরুদেব। চর্যত পশমি সহম প্রসন্ন ইন্দ্রিয় মানসম তপুষম তপমহৎ সমস্তাপু येदेव মহমত কারণ নমঃ। বাহ, তুমিও বৰ সুন্দৰকৈ মনত ৰাখিছা। কুশ গুরুদেব এই কথাষাৰ বাৰু কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ। মহৰ্ষি বিশ্বামিত্ৰই কৈছিল। লব গুৰুদেৱ এইবাৰ তুমি কোৱাচোন, মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ বাৰু কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ। কুশ গুৰুদেৱ এইবাৰ তুমি কোৱাচোন, এই কথাষাৰ ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় বাসাহত, বাল্যকাণ্ড ৰামায়ণৰ কথা। যি দেখিছো তোমালোকে সকলোবোৰ কথা বৰ সুন্দৰকৈ মনত ৰাখিছা। বাসাহত গুৰুদেৱ
এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন আছে তেন্তে মোক সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ ৰামচন্দ্ৰ বাৰু কাৰ পিতা ৰামচন্দ্ৰ হয় গুৰুদেৱ ৰামচন্দ্ৰ হৈছে ৰজা আৰু ৰজা সকলোৰে পিতা আমাৰ আইৰ পিতা নি গুৰুদেৱ অ গুৰুদেৱ তোমালোকৰ আইৰ বাছাহঁত সেইবোৰ কথা তোমালোকে পাছে পৰেও জানিব পাৰিবা বাৰু বাছাহঁত গুৰুদেৱ যিহেতু তোমালোক হৈছা ক্ষত্ৰিয়ৰ কুলোত্থৱ সেইবাবে তোমালোকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো অতি প্ৰয়োজন আৰু সেইবাবেই মই তোমালোকক অতদিনে ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ শিকাই আহিছো আৰু আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বাছাহঁত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰথমতে মই তোমালোকক শিকোৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ আগত প্ৰদৰ্শন কৰাচোন ভাল গুৰুদেৱ যোৱা বাছাহঁত সুন্দৰ বাছাহঁত সুন্দৰ তোমালোকে বৰ সুন্দৰকৈ প্ৰদৰ্শন কৰিছা বাছাহঁত গুৰুদেৱ আজি মই তোমালোকক কেইটামান বাহুযুদ্ধৰ কৌশল শিকাম বাহুযুদ্ধ বাছাহঁত বাহুযুদ্ধ তোমালোকে প্ৰথমে ভালদৰে আয়ত্ত কৰিবা আৰু তাৰ পাছত মোৰ আগত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ বাছাহঁত গুৰুদেৱ এইবাৰ তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ তোমালোকে বল প্ৰয়োগ কৰা তোমালোকে বল প্ৰয়োগ কৰা সাৱধান সাৱধান একেবাৰে সাৱধান 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 সুন্দৰ বাছাহঁত সুন্দৰ তোমালোকে সকলোবোৰ বিদ্যা গভীৰ নিষ্ঠাৰে আয়ত্ত কৰি গুৰুৰ মন জয় কৰিবলৈ সক্ষম হৈছা মোৰ বিশ্বাস বাছাহঁত মোৰ বিশ্বাস ভৱিষ্যত দিনত তোমালোক হৈ পৰিবা জগতৰ একোজন মহান যোদ্ধা আৰু বাছাহঁত গুৰুদেৱ এতিয়া যোৱা গতিৰোধকৈ খন্তেক বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ বলা ভাই বলা দাদা কিমা সত্যম দুটি সামান্য শিশুৱে ক'ত পালেনে প্ৰচণ্ড বিক্ৰম
যে মাত্ৰ এবাৰ দেখুৱাই দিলেই কাৰ্যত কৰে পৰিণত। নহয় নহয়, তেওঁলোক সামান্য মানৱ। মই পাহৰিছিলোৱে প্ৰভু শ্ৰীৰামচন্দ্ৰ ৰক্ত যাৰ শিৰে শিৰে প্ৰবাহিত, জানকীৰ আশিস যাৰ শিৰৰ ভূষণ, আছে জানো তেওঁলোকৰ বাবে কিবা অসম্ভৱ? ধন্য ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন, ধন্য তোমাৰ জনম।